যোৱা শুক্ৰবাৰ 22 তাৰিখত আমাৰ ভণ্টিৰ ল'ৰা আশ্ৰফ আলী আৰু কলিমুদ্দিনৰ ল'ৰা বাহাদুৰ ইছলাম মোবাইল লৈ অলপ কাজিয়া লাগিছিল। আমাৰ মা তাৰ ঘৰত তাৰমানে মাতিবলৈ যায়, আমাৰ ভাগিনাটোক মাতিব যাওয়ার পিছত আৰু উভতি আহি আৰু একবাৰ যাওয়ার পিছত কলিমুদ্দিনে আৰু কলিমুদ্দিনের তিৰি দুয়ে তাৰমানে ৰাস্তাৰ পৰা টানি লৈ এই গৰম ৰথেৰি তাৰমানে মাকক দুই পেলে হানি মাৰি দিয়ে আৰু মূৰতে মাৰি দিয়ে। ক'ত হানিছিল? পেটত হানিছে। তাৰপিছত আমাৰ মাকৰ আমি বকত লৈ যাওঁ, বকৰ পৰা আমাৰ ৰেফাৰ কৰে গুৱাহাটী জি এম চিত লোৱাৰ পিছত আজিৰ পৰা এই 22 তাৰিখৰ পৰা ইমানলৈকে তাৰমানে আমি চিকিৎসা কৰাৰ পিছত আজি আমাৰ মা মৃত্যু হয়। মৃত্যু হোৱাৰ লগে লগে আমি ঘৰত লৈ আহিলে মাকক আমি সৎকাৰ কৰিলোঁ। আমি এইটো ন্যায় বিচাৰ চাওঁ, এজাহাৰ দিছোঁ, আমি কেছ কৰিছোঁ, আমি এইটো ন্যায় বিচাৰ চাওঁ, আমাৰ ন্যায় বিচাৰটো লাগে। আচলতে মোৰ আইতা মানে কিবা ঘৰুৱা কাজিয়া লৈ মানে আমাৰ পিহিৰ ল'ৰা আৰু কলিমুদ্দিনৰ ল'ৰা বাহাদুৰ ইছলামে মানে মোবাইল লৈ কিবা হৈছিল। মানে আমাৰ আইতাজনে মানে কলিমুদ্দিনৰ ঘৰত ক'বলৈ গৈছিল। যোৱাৰ পিছত মানে তাৰপিছত কলিমুদ্দিনৰ তিৰি আৰু কলিমুদ্দিনে ৰথেদি মানে পেটত হানিছে দুইফালে মানে আৰু মূৰত মাৰিছে। মৰাৰ পিছত মানে এইটো হ'ল 22 তাৰিখৰ ঘটনা হোৱাৰ পিছত 26 তাৰিখত GMCত লৈ যায়। লৈ যোৱাৰ পিছত মানে 26 তাৰিখলৈকে আজিলৈকে মানে তাতেই আছিল। আজি ডেড বডিটো চিকিৎসাধীন হৈ আছিল। আজি আনি কেনে মানে ডেড বডিটো আনি কেনে আজি মৃত্যু হৈছে। ডেড বডি কেনে আনি কেনে মানে আমাৰ ন্যায় লাগে। আমি কেছ কৰিছোঁ, মানে ন্যায় লাগে। কোনে মাৰিছিল? কোনে মানে কলিমুদ্দিন আৰু কলিমুদ্দিনৰ তিৰি দুজনে মাৰিছিল। কিহেৰে মাৰিছিল? ৰথেদি জুইত গৰম কৰি মানে পেটত মাৰিছিল। কাজিয়া কিহক লৈ হৈছিল? কাজিয়া হৈছিল মানে কলিমুদ্দিনৰ ল'ৰা বাহাদুৰ ইছলাম আৰু আমাৰ পেহীৰ ল'ৰা আশ্ৰফ দুজনে মানে মোবাইল লৈ কিবা হৈছিল। সেইটো লৈ মানে আমাৰ আইতা কলিমুদ্দিনৰ ঘৰত গৈছিল। যোৱাৰ পিছত মানে এনেকুৱা ঘটনা ঘটিছিল।